নমস্কাৰ বন্ধু-বান্ধৱীসকল, নতুন এক ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি এটা অতি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। বিশেষকৈ এড্ৰি, APSC, আছাম পুলিচ, SSC, ৰেলৱে, বেংকিং তথা ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এই বিষয়টো অতি গুৰুত্বপূৰ্ণ। আজিৰ বিষয়টো হৈছে OPS অৰ্থাৎ অল পেঞ্চন স্কিম, NPS নিউ পেঞ্চন স্কিম আৰু UPS ইউনিফাইড পেঞ্চন স্কিম কি আৰু ইহঁতৰ মাজত পাৰ্থক্য কি উদাহৰণৰ সৈতে জানো আহক। ভিডিঅ'টো শেষলৈকে চাই দিব কাৰণ শেষত মই এটা অতি সহজ ট্ৰিক দেখাম যাৰ সহায়ত আপোনালোকে এই পেঞ্চনখিনি মনত ৰাখিব পাৰিব। অল পেঞ্চন স্কিম কি? প্ৰথমে জানো OPS অৰ্থাৎ অল পেঞ্চন স্কিম বা পুৰণি পেঞ্চন ব্যৱস্থা। এই ব্যৱস্থাত চৰকাৰী কৰ্মচাৰী অৱসৰৰ পিছত নিশ্চিত পেঞ্চন লাভ কৰে। অৰ্থাৎ চাকৰি শেষ হোৱাৰ পিছত কিমান পেঞ্চন পাব সেইটো আগতেই নিয়ম অনুসৰি নিৰ্ধাৰিত থাকে। এই ব্যৱস্থাত পেঞ্চনৰ দায়িত্ব সম্পূৰ্ণ চৰকাৰৰ। কৰ্মচাৰীয়ে পৃথককৈ পেঞ্চনৰ বাবে বিনিয়োগ কৰাৰ প্ৰয়োজন নাথাকে। উদাহৰণ ধৰি লওক ৰমেন নামৰ এজন চৰকাৰী কৰ্মচাৰীয়ে 30 বছৰ চাকৰি কৰিলে। অৱসৰ সময়ত তেওঁৰ শেষৰ মূল বেতন আছিল 60,000, মানে তেওঁৰ 60,000 টকাকৈ চেলেৰি পাই আছে। OPS অনুসৰি OPSৰ নিয়ম অৰ্থাৎ অল পেঞ্চন স্কিমৰ নিয়ম অনুসৰি তেওঁ প্ৰায় 50% মূল বেতনৰ ভিত্তিত নিশ্চিত পেঞ্চন লাভ কৰিব পাৰে। অৰ্থাৎ 60,000 50%, 30,000 টকা তেওঁলোকে পেঞ্চন হিচাপে লাভ কৰিব। অৰ্থাৎ বজাৰত লাভ লোকচান যিয়ে নহওক চৰকাৰে তেওঁক নিয়মিত পেঞ্চন দিব। মানে চৰকাৰ লছৰ ঘৰত থাকিলেও তেওঁ 30,000 টকা পাই থাকিব, লাভৰ ঘৰত থাকিলেও 30,000 টকা পাই থাকিব। আৰু যিবোৰ দিয়ে লাগে এইবিলাক যিবিলাক মানে ইনক্ৰিমেণ্ট লাগে সেইবিলাকো লাগি থাকিব। কিন্তু তেওঁ প্ৰথমতে যিমানটো দৰমহা থাকে তাৰ 50% দি দিয়ে। নেক্সট হৈছে NPS নিউ পেঞ্চন স্কিম কি? এতিয়া আহোঁ NPS অৰ্থাৎ নিউ পেঞ্চন স্কিম বা নেশ্যনেল পেঞ্চন ছিষ্টেমলৈ, যিটো বৰ্তমান চলি আছে। এই ব্যৱস্থা 1 জানুৱাৰী 2004 পৰা কেন্দ্ৰীয় চৰকাৰৰ নতুন নিযুক্ত অধিকাংশ কৰ্মচাৰীৰ বাবে আৰম্ভ কৰা হয়। ইয়াত কৰ্মচাৰী আৰু চৰকাৰ দুয়োৰে প্ৰতি মাহে পেঞ্চন একাউণ্টত ধন জমা দিয়ে। এই ধন শ্বেয়াৰ, বণ্ড আদি বিত্তীয় বজাৰত বিনিয়োগ কৰা হয়। সেয়েহে অৱসৰৰ পিছত কিমান পেঞ্চন পাব সেয়া বজাৰৰ লাভ লোকচানৰ ওপৰত নিৰ্ভৰ কৰে। উদাহৰণ ধৰি লওক সীমা নগৰ এগৰাকী চৰকাৰী কৰ্মচাৰী। প্ৰতি মাহে সীমাৰ দৰমহাৰ এটা অংশ NPS একাউণ্টলৈ যায় আৰু চৰকাৰে নিজৰ অংশ জমা দিয়ে। এই ধন বিনিয়োগ হয়। যদি বিনিয়োগ ভাল লাভ দিয়ে তেন্তে পেঞ্চন বেছি হ'ব পাৰে। যদি বজাৰৰ ফলাফল দুৰ্বল হয় তেন্তে পেঞ্চন কমো হ'ব পাৰে। অৰ্থাৎ NPSত নিশ্চিত পেঞ্চন নাথাকে। যিটো আজিকালি শ্বেয়াৰ মাৰ্কেট, চৰকাৰে নিজৰ ফালৰ পৰা সেইখিনি আপোনাৰ পৰা কিবা এটা পইচা ল'ব প্ৰতি মাহে মাহে, বা যদি আপুনি 50,000 পায় তাৰ 5,000 টকা আপোনাৰ পৰা কাটিব NPSৰ নামত আৰু চৰকাৰে কিবা এটা দি শ্বেয়াৰ মাৰ্কেটত লগাই থৈ দিয়ে। যদি শ্বেয়াৰ মাৰ্কেটৰ ভেলুটো বাঢ়ি থাকে আপোনালোকে পেঞ্চনটো বেছিকৈ পাব, আৰু যদি কমি থাকে তেনেহ'লে আপোনালোকে কমকৈ পাব। সেইটোৱে হৈছে NPSৰ ছিষ্টেমটো আপোনালোকে শ্বৰ্টলি যদি ভাবিব পাৰে। নেক্সট হৈছে UPS ইউনিফাইড পেঞ্চন স্কিম কি? এতিয়া আহোঁ UPS অৰ্থাৎ ইউনিফাইড পেঞ্চন স্কিমলৈ। এই ব্যৱস্থা 2024 চনত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰে। ই NPSৰ অধীনৰ যোগ্য কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীৰ বাবে এটা নতুন বিকল্প। এই ব্যৱস্থাৰ লক্ষ্য হৈছে NPS আৰু OPSৰ কিছু সুবিধা একেলগে দিয়া। যদি কৰ্মচাৰী নিৰ্ধাৰিত সেৱাকাল যেনে 25 বছৰ বা তাতকৈ অধিক সম্পূৰ্ণ কৰে তেন্তে তেওঁ শেষ 12 মাহৰ গড় মূল বেতনৰ 50% নিশ্চিত পেঞ্চন লাভ কৰিব পাৰে, প্ৰযোজ্য চৰ্ত অনুসৰি। ইয়াৰ লগতে পৰিয়ালে পেঞ্চনৰ সুবিধাও আছে। উদাহৰণ ধৰি লওক অজয় নামৰ এজন কৰ্মচাৰী UPS বাছনি কৰিলে। তেওঁ 25 বছৰ অধিক চাকৰি সম্পূৰ্ণ কৰিলে। অৱসৰৰ পিছত তেওঁ UPSৰ নিয়ম অনুসৰি নিশ্চিত পেঞ্চন লাভ কৰিব। এইখিনিয়ে আছিলে OPS, NPS আৰু UPSৰ কিছুমান পাৰ্থক্য। অ'কে, এতিয়া যদি আমি পাৰ্থক্য যদি চাওঁ গোটেইকেইটাৰ মাজত, OPS নিশ্চিত পেঞ্চন আছে, চৰকাৰে সম্পূৰ্ণ দায়িত্ব লয়, বজাৰৰ লগত কোনো সম্পৰ্ক নাই, বজাৰ অৰ্থাৎ শ্বেয়াৰ মাৰ্কেটৰ লগত। NPS হৈছে কৰ্মচাৰী আৰু চৰকাৰে দুয়োৱে অৱদান দিয়ে। ধন বজাৰত বিনিয়োগ হয়, নিশ্চিত পেঞ্চন নাথাকে। যদি আপোনাৰ মাৰ্কেট ভেলুটো বাঢ়ি থাকে তেনেহ'লে আপোনাৰ পেঞ্চনো বাঢ়ি থাকিব। যদি মাৰ্কেট ভেলুটো কম থাকে তেনেহ'লে আপোনাৰ পেঞ্চনটো কম থাকিব। যিহেতু এতিয়া বৰ্তমান যি যুদ্ধ চলি আছে ইৰাণ আৰু আমেৰিকাৰ, সেয়েহে শ্বেয়াৰ মাৰ্কেটৰ ডাউন হৈ আছে। তাৰ ফলত আপোনালোকে NPS যিবিলাকে পাই আছে তেওঁলোকে গম পাইছে যে তেওঁলোকৰ পেঞ্চনটো কমি আছে। ঠিক তেনেকুৱা অলপ উঠা বহা হৈ থাকে। এইবিলাক চৰকাৰৰ ফালৰ পৰাও দিয়ে, কিছুমান কণ্ট্ৰিবিউট কৰা, আপোনালোকেও নিজৰটো পেঞ্চন চাকৰি কাল অৱস্থাতটো কটাইছিলে। সেইটো কাৰণে এইটো এটা মানে ফ্ৰেকচুৱেল, মানে উঠা বহা হৈ থাকে। নেক্সট আছে UPS। NPSৰ দৰে অৱদান থাকে কিন্তু নিৰ্দিষ্ট চৰ্ত পূৰণ কৰিলে নিশ্চিত পেঞ্চনৰ সুবিধা থাকে। ইয়াত কিন্তু আকৌ আপোনাক কিমান বছৰ পাব লাগিব সেইটোৰ ওপৰতো যদি আপোনালোকে কৈ দিয়ে তেনেহ'লে আপোনালোকে নিশ্চিত পেঞ্চন পাই থাকিব। সেইটো আপোনালোকৰ পৰিয়ালৰ সেইটো শ্বেয়াৰ মাৰ্কেটৰ কথা আহি নপৰে। অ'কে, তাৰ এইটো এটা সুবিধা আছে, পৰিয়ালে পেঞ্চনৰ সুবিধা আছে। যদি গিৰিয়েকে পাই আছে, গিৰিয়েক যদি ঢুকাই যায় তেনেহ'লে ঘৈণীয়েকে সেইটো লাভ কৰিব। এতিয়া যদি এক্সাম ট্ৰিক এটা মই যদি কওঁ, মনত ৰাখিবলৈ এটা সহজ ট্ৰিক হৈছে
old only government নিশ্চিত পেঞ্চন and new investment বজাৰৰ ওপৰত নিৰ্ভৰশীল ইউনিফাইড OPS প্লাছ NPSৰ সুবিধাৰ সংমিশ্ৰণ এতিয়া কিছুমান কুৱেশ্যন আহিব পাৰে কেনেকৈ আহিব পাৰে MCQ বেছ OPSত পেঞ্চন নিশ্চিত নেকি আপোনালোকে নিশ্চয় ক'ব পাৰে হয় OPSত পেঞ্চন নিশ্চিত NPSত পেঞ্চন কিহৰ ওপৰত নিৰ্ভৰ কৰে বজাৰত কৰা বিনিয়োগৰ লাভ লোকচানৰ ওপৰত মানে শ্বেয়াৰ মাৰ্কেটত যি লাভ বা লোকচান হয় তাৰ ওপৰত নিৰ্ভৰ কৰে তাৰ পিছত আছে UPSৰ কেতিয়া ঘোষণা কৰা হৈছিল 2024 চনত ইমানে আছিলে আশা কৰোঁ OPS NPS আৰু UPSৰ পাৰ্থক্য এটা সম্পূৰ্ণ স্পষ্ট হৈছে ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কি টপিকৰ ওপৰত ভিডিঅ' বনাব লাগে মোক কমেণ্টত জনাব আৰু জানো ভিডিঅ'বোৰৰ ভিউজ বহুত কম আছে চেষ্টা কৰিব আপোনালোকে শ্বেয়াৰ কৰক কাৰণ আমি বিভিন্ন এক্সাম ৰিলেটেড টপিকৰ ওপৰত ভিডিঅ' বনাই থাকোঁ ইমানে আছিলে লাইক কৰিব নাপাহৰিব শ্বেয়াৰ কৰি দিয়ক আৰু লগৰ যিমান এক্সাম প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকক পঠিয়াই দিয়ক আৰু আগন্তুক APSCৰ মেইনছ এক্সাম এড্ৰি আছাম পুলিচ বিভিন্ন ধৰণৰ এক্সাম আহি আছে সেইবাবে আপোনালোকে এইবোৰ জনাটো খুবেই দৰকাৰ ইয়াৰ ওপৰতো বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে ইমানে আছিলে ধন্যবাদ